নমস্কাৰ স্বাগতম জনাইছোঁ এয়া হ'ল দ্য প্ৰাইম শ্ব' আজি দ্য প্ৰাইম শ্ব'ত আমি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম মানৱ জাতিৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলিছে কোভিডৰ সামাজিক সংঘবদ্ধ হোৱাৰ সুখকণো কাহিনীছে এই কোভিডে এই মহামাৰীৰ ফলত বহুতৰে মানসিক চাপ বৃদ্ধি পাইছে বহুতৰে দুশ্চিন্তা বাঢ়িছে এজনে আনজনক লগ ধৰিব পৰা নাই আনকালে যেনেধৰণে এজনে আনজনৰ ঘৰত যায় সেয়াও এতিয়া এই পৰিৱেশত এক প্ৰকাৰ সম্ভৱ নহয় এই সময়খিনিত বহুতে ধৈৰ্য হেৰুৱাই পেলাইছে কিন্তু আমি কওঁ ধৈৰ্য নেহেৰুৱাব কাৰণ মনটো ক্ষান্ত কৰাৰ বহু পথ আছে ছাত্ৰ ছাত্ৰীসকলকো মন খুলি জীয়াই থাকিবলৈ শিকাওক এই বিষয়টোৰ ওপৰতে আমি আজি আলোচনা কৰিম কেইবাগৰাকী অতিথি আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব কিন্তু এটা বিশেষ প্ৰতিবেদন আপোনালোকক আমি দেখুৱাই ল'ব বিচাৰিছোঁ কোভিড আক্ৰান্তৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীকৰ ৰূপত জিলিকি উঠিছে মঙলদৈৰ এগৰাকী 90 ঊৰ্ধৰ আইতা কি কৰিলে তেওঁ কেনেকৈ জিলিকি উঠিছে এই প্ৰতিবেদনটো আগবঢ়াই লৈছোঁ কোভিড মানে মৃত্যু নহয় এই কথাষাৰ প্ৰমাণ কৰিলে মঙলদৈৰ এগৰাকী 92 বছৰীয়া আইতাই কোভিডক পৰাজয় কৰি সুস্থ হৈ ঘৰলৈ উভতিল 1 নম্বৰ মেধিপাৰা গাঁৱৰ 92 বছৰীয়া আইতা তিলেশ্বৰী ডেকা যি সময়ত কৰোনা মহামাৰীক লৈ একাংশই ভয় আৰু শংকাত দিন অতিবাহিত কৰিছে আন একাংশই বিভিন্ন ধৰণৰ উৰাবাতৰি বিয়পাই সমাজত বিৰূপ প্ৰভাৱ পেলাই আহিছে তেনে সময়তেই কৰোনাক পৰাজয় কৰি সুস্থ হোৱা এইগৰাকী আইতা ৰাজ্যখনৰ বাবে সাহস আৰু প্ৰেৰণাৰ অন্য এক নিদৰ্শন ছোৱালীকেইটা জানাই খেলা জানো মই যে এনে বেমাৰ হ'ব বুলি সপোনতো নাতিটি জানে যি হৈছে এতিয়া আপুনি সম্পূৰ্ণ সুস্থ ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ এতিয়া বহুত ভাল লাগিছে আপোনাৰ এতিয়া বহুত ভাল লাগিছে জীৱনৰ বিয়লি বেলাত কৰোনাত আক্ৰান্ত হৈ 9 দিন ধৰি চিকিৎসাধীন হৈ আছিল আইতা তিলেশ্বৰী ডেকা আইতাৰ লগতে 65 বছৰীয়া পুত্ৰ জয়ধন ডেকা আৰু 50 বছৰীয়া বোৱাৰী নিৰলা ডেকাৰ লগতে অন্যজন 45 বছৰীয়া পুত্ৰ গিৰেশ ডেকাও আক্ৰান্ত হৈছিল কৰোনাত পৰিয়ালৰ আটাইকেইগৰাকী সদস্য বৰ্তমান সম্পূৰ্ণ সুস্থ আমাৰ মা দেউতা যেতিয়া হৈছিলে হোৱাৰ পিছদিনাখনৰ পৰা আমি এটা মানে কি মানসিক বুলিয়ে ক'ব লাগিব এটা মানে মানুহৰ পৰা এটা চাপত ভুগিছিলোঁ যে ৰাস্তাইদি আমাৰ মানুহ গ'লেও আমাৰ ঘৰৰ ফালে নাছে একদম ছাইডেদি নাকত সোপা দি গৈছিলে আমাৰ ভাইটি মা আমি গোটেইকেইটা এটা চেলেঞ্জিং মুডত লৈছিলোঁ যে আমি আইতাক কোভিডৰ পৰা জয় কৰি লৈ আহিম কোভিড পৰাজয় কৰি আইতাক জয় কৰি আনি আমি মানুহৰ মাজত দেখুৱাম যে আমাৰ আইতাক আমি গোটেইখিনি নিজে কৰি আইতাক থিয় কৰাইছোঁ যাতে দুজন মানুহে ইয়াৰ পৰা জানিব পাৰিব যে কোভিড হ'লে যে মানুহ নমৰে সাৱধানতা আৰু সচেতনতাৰ জৰিয়তে কোভিডক যে পৰাজিত কৰিব পাৰি তাকেই প্ৰমাণ কৰিলে মঙলদৈৰ এইটো পৰিয়ালটোৰ লগতে 92 বছৰীয়া আইতা তিলেশ্বৰী ডেকা ৰাজ্যবাসীৰ বাবে হওক সাহস আৰু প্ৰেৰণা মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট আমি এই অনুষ্ঠানত ক'ব খোজা প্ৰায় আটাইখিনি কথাই যেন এই প্ৰতিবেদনটোৱে আপোনালোকক আৰম্ভণিতেই কৈ দিলে আমি দৰ্শকসকলক কওঁ যে আমাৰ সৈতে কেইবাগৰাকী অতিথি যিহেতু থাকিব আপোনালোকৰ বাবে আমি ফোন লাইন খুলি দিম আপোনালোকৰ ফোনসমূহ আমি সময়ে সময়ে গ্ৰহণ কৰিম আপোনালোকৰ যদি মনত কিবা প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আমাক সুধিব পাৰে মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ অনুষ্ঠানত পোনপটীয়া সম্প্ৰচাৰত থকা অতিথিসকলক বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডক্টৰ গণেশ দাস ডাঙৰীয়া আছে গণেশ দাস ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে মটিভেশ্যনেল স্পীকাৰ বনশ্ৰী চক্ৰৱৰ্তী বৰা ডাঙৰীয়ানী স্বাগতম জনাইছোঁ আপোনাক আৰু লগতে আছে বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ অধ্যক্ষ যাদৱ বৰা ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ মই প্ৰত্যেকগৰাকীৰ সৈতে কথা পাতিম আৰু প্ৰথমে মই ডাক্তৰ গণেশ দাস ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ দাস ডাঙৰীয়া ভয় আৰু শংকাৰ এক পৰিৱেশ এতিয়াও একেবাৰে কমি যোৱা নাই সকলোৰে মাজত আছে আৰু এইবাৰ ভেৰিয়েণ্টক লৈ বহুখিনি বাতৰি আচলতে বিয়পি গ'ল আৰু যাৰ ফলত আমি দেখিছোঁ নিশ্চয়কৈ একাংশ লোকৰ মৃত্যু হৈছে এই সময়ছোৱাত মানুহৰ মনত সাহস দিব পৰা কিছু কথা আপোনাৰ পৰা আমি শুনিব বিচাৰিছোঁ ভয় খাব নালাগে সেইটোৱে মূল কথা সকলো সম্ভৱ হয়
মানুহৰ মনত এই ক'ভিড লৈ বহুত শংকা আৰম্ভ হৈছে, সেইটো কথা সঁচা কথা। এইটো প্ৰথম এটা ঢৌ পাৰ নহওঁতে আৰু এটা ছেকেণ্ড এটা ঢৌ যেতিয়া আহি গ'ল, মানুহবিলাকৰ মাজত বহুত শংকা হৈ গ'ল। মানুহবিলাকে বহুত ইকনমিকেলি ভাগি পৰিলে, কাৰোবাৰ চাকৰি গ'ল, চাকৰি নোহোৱা হ'ল, তাৰপিছত কাৰোবাৰ মানে খাটি খোৱা মানুহবিলাকে খাব নোহোৱা হ'ল। এটা ঢৌ গৈ শেষ নহওঁতে আৰু এটা ঢৌ যেতিয়া আহিলে, মানুহবিলাকৰ জাষ্ট নৰ্মেল লাইফ আৰম্ভ হৈছিলেহে মাত্ৰ, তাতে আৰু এটা ঢৌ আহি গ'ল। সেই ঢৌটো অহাৰ কাৰণে মানুহবিলাকে বহুত ভাগি পৰিলে। কাৰোবাৰ মানে চাকৰি হেৰালে, চাকৰি নাই, তাৰপিছত আকৌ চাকৰি মানে লেবাৰবিলাকে এতিয়া কাম নোহোৱা হৈ গ'ল, সেইবিলাকৰো মানে টকা পইচাৰ হেৰি কৰা হয়। গতিকে সেইবিলাক ক্ষেত্ৰত তেওঁলোকে এটা ছেকশ্যন তেনেকৈ ভাগি পৰিলে। তাৰোপৰি আৰু এটা ছেকশ্যন আছে, যিটো ছেকশ্যন ঘৰতে সোমাই থাকি এটা ৰুটিনত চলিছিলে আগতে। সেই মানুহবিলাক সদায় ৰাতিপুৱা মানে এটা কামত ব্যস্ততা থাকে, ৰাতিপুৱা ওলাই গ'ল, ধৰক ল'ৰা ছোৱালীক স্কুলত থৈ আহি পেলাই ঘৰত খাই লৈ অফিচত গ'ল বা কামে কাজে গুচি গ'ল। তেনেকুৱা গোটেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গোটেইটো এটা লাইনত চলি থাকিছিলে, এটা ৰুটিনত চলিছিলে। কিন্তু সেই ৰুটিনখন এই ক'ভিড অহাৰ পৰা, এই লকডাউন হ'ল, এয়া কিবা সান্ধ্য দিলে, কিবা দিলে, মানুহবিলাক ওলাব নোৱাৰা হ'ল, ক'তো যাব নোৱাৰে। সেইকাৰণে মানুহবিলাকে মানসিকভাৱে ভাগি পৰিছে, সেইটো এটা কথা। তাৰোপৰি এতিয়া ক'ভিড লৈ মানুহবিলাকেও এটা ভাগি পৰিছে। ক'ভিড হ'লে মোৰ কি হ'ব, ক'ভিড হ'লে মই মৰি যাম নেকি, তেনেকুৱা এটা ভাৱ এটা হৈছে। তাৰপিছত মিডিয়াবিলাকত, ইলেক্ট্ৰনিক মিডিয়াটো দেখি আছে, ইলেক্ট্ৰনিক মিডিয়াটো দেখিলে কি একেবাৰে লাইন মানুহ শ্মশানত গৈ পেলাই জ্বলাই আছে, তাৰপৰা এম্বুলেঞ্চবিলাক আহি আছে, অক্সিজেন নাই, মানুহ মৰিছে, তেনেকুৱা মানুহ। তাৰপিছত প্ৰিণ্টেড মিডিয়াটো সেইবিলাক পাই পেলাই তেনেকুৱা কিছুমান মানুহ মানে মানসিকভাৱে ভাগি পৰিছে, সেইবিলাক সহ্য কৰিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক লৈ মানুহবিলাক মানসিকভাৱে ভাগি পৰিছে। এনেকুৱা ছেকশ্যনবিলাকক যিবিলাক মানসিকভাৱে ভাগি পৰিছে, ডিপ্ৰেশ্যন হৈছে, এংজাইটি হৈছে, সেইবিলাক মই মানুহক কওঁ যে সদায় পজিটিভ থিংকিং কৰক, ধনাত্মক কথা ভাবক, ধনাত্মকভাৱে যাওক, যোগাসন কৰক। তাৰপিছত যোগাসন কৰি পেলাই আকৌ এটা কৰিব, ধ্যান কৰিব, যিটো মেডিটেশ্যন কৰা বুলি কয়, সেইটো কৰক। টোপনি ভালকৈ আহিব, টোপনি মাৰক ভালকৈ। তাৰপিছত ধনাত্মক চিন্তাৰে আগুৱাই যাওক, পজিটিভ মাইণ্ডিঙত মানুহৰ লগত পজিটিভ কথা পাতক। এইবিলাক কথা অনবৰত পাতি নাথাকিব। ক'ভিড লয়, ক'ভিড হ'লে মৰিম নেকি, ক'ভিড হ'লে কি হ'ব আমাৰ। তাৰপিছত এইবিলাক এলকহল জাতীয় বা তেনেকৈ মানে হেৰিবিলাক মাদক দ্ৰব্য বা নিচাজাতীয় বস্তুবিলাক তেনেকৈ খোৱাটো বন্ধ কৰি দিয়ক, বন্ধ কৰি সাৱধানে থাকক। সাৱধানে থাকিলে এইবিলাক মানসিক ৰোগৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰে। নিশ্চয়। গতিকে মানুহবিলাকে নিগেটিভ ভাবিব নালাগে। আৰু আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে, নিচাৰ প্ৰতি আকৰ্ষিত হ'ব নালাগে। কিন্তু যোৱাবাৰ আমি দেখিবলৈ পাইছিলোঁ অধিকাংশ যিসকলে নিচা কৰে তেওঁলোক বেছিভাগেই নিচাৰ প্ৰতি বেছিহে আকৰ্ষিত হৈছিল। এইবাৰো কিছু ক্ষেত্ৰত আমি সেয়া দেখিবলৈ পাইছোঁ। মই এইবাৰ বনশ্ৰী চক্ৰৱৰ্তী বৰা ডাঙৰীয়ানীৰ কাষলৈ যাব বিচাৰিছোঁ। সাহস আৰু প্ৰেৰণা হেৰুৱাব নালাগে মুঠতে, সেইটো এটা কথা, সেইটোৱে স্পষ্ট কথা যে পৰিস্থিতি যিকোনো আহিব পাৰে। এইবাৰ ভাইৰাছ আহিছে, কেতিয়াবা যুদ্ধও হ'ব পাৰে, মুঠতে যিকোনো পৰিস্থিতি আহিব পাৰে। সাহস আৰু প্ৰেৰণা হেৰুৱাব নালাগে, নহয় জানো? শুনিছে আপুনি? শুনিছোঁ। হয়, দৰ্শকসকলৰ বাবে আপোনাৰ কি ক'বলগীয়া আছে? এইটো মই ক'ব খোজো যে এই পৰিস্থিতিত ভয় খাব নালাগে। কিন্তু আমি এটা ফুল যেতিয়া চিড এটা দিওঁ, তেতিয়া পানীটো দি থাকোঁ, তেতিয়া চিডটো গ্ৰ' কৰি থাকে। সেনেকুৱাই আমি যদি এটা নেগেটিভ থট আমাৰ আহে, যেতিয়া ক'ভিডৰ কাৰণে আমাৰ নেগেটিভ থটছ আহি থাকে, তেতিয়া আমি এই থটটোত আমি একদম চিন্তা কৰিব নালাগে। আমাৰ যোনটো ৰুটিন আমি সেইটো কৰি থাকিব লাগে। আমি এটা 4 ৱালছৰ ভিতৰত আমি এতিয়া বন্ধ হৈ আছোঁ। কিন্তু আমি কি কৰিব লাগে, আমি আমাৰ যোনটো ৰুটিন আছে, সেই ৰাতিপুৱা উঠি পেলাই যোনবিলাক মৰ্ণিং ৰিচুৱেল, গা ধুই পেলাই আমাৰ এক্সাৰচাইজ, ভগৱানৰ ৰুমত যোৱা, প্ৰাৰ্থনা কৰা, সেইবিলাক আমি সদায় কৰি থাকিব লাগে। আৰু যোনটো গণেশ দাস ছাৰে ক'লে যে
য়োগা আৰু মেডিটেশ্যন আজিকালি এইটো খালি বুঢ়া মানুহ কাৰণে নহয়, সেইটো মানে আমি একদম সৰু কালৰ পৰা আমি এই বস্তুটো একদম বাচ্চাবোৰৰ মনৰ ভিতৰত আমি সোমাই দিব লাগে। য়োগাটো কৰাব লাগে, কিছুমান প্ৰণায়াম যোনটো আমাৰ লাংছ কেপাচিটিটো সৰুৰ পৰা আমাক বঢ়াই থাকে আৰু আমাৰ তেতিয়া ডাঙৰ হৈ পেলাই আমি কিছুমান যোনটো আমাৰ নেচাত আমি নপৰোঁ। আৰু আমাৰ মেডিটেশ্যনটো কি হয়, এতিয়া বাচ্চাবোৰৰ কাৰণে মেডিটেশ্যনটো অলপ প্ৰব্লেম হয়, কাৰণ এইটো বহি থাকিব লাগে, অলপ চুপ কৰি থাকিব লাগে, অলপ চকু বন্ধ কৰি থাকিব লাগে। ত' আমি একদম ৰিজিড ৰুলটো নকৰি পেলাই সিহঁতক আমি অলপ দেৰি বহাই পেলাই অলপ চকু বন্ধ কৰি যে ক'ব পাৰোঁ যে ঠিক আছে তোমালোকে 10 মিনিট চকু বন্ধ কৰি থাকা, একো নাভাবিবা, জাষ্ট খালি বহি থাকা, যি থট আহি আছে আহিব দিয়া, তেনেকুৱাকৈ বহাই পেলাই আমি সিহঁতক বহাব পাৰোঁ। তাৰপিছত বহুত বৰ্ড গেমছ আছে তেনেকুৱা। আগত আমাৰ কি কমপ্লেইন আছে, আগত আমি সদায় কি কমপ্লেইন কৰিছিলোঁ যে আমি সময়ে নাপাওঁ, আমাৰ সময় নাই, আমি বাচ্চাবোৰক লগত সময় কটাব নোৱাৰোঁ, আমি ঘৰত থাকিব নোৱাৰোঁ, আমাৰ ইমান কাম। কিন্তু ক'ভিডৰ পিছত আমাৰ কি হৈছে, আমি যেতিয়া ঘৰত থাকোঁ এতিয়াও আমি কমপ্লেইন কৰোঁ যে আমি এতিয়া ঘৰত আছোঁ, আমি খালি ঘৰতে আছোঁ। সেইটো বস্তু আমি যদি ক'ভিডৰ কথা নাভাবি অলপ পজিটিভ ৱেত ল'ব পাৰোঁ যে ঠিক আছে ভগৱানে আমাক অলপ সময় দিছে যে আমি গোটেইকেইটা মানুহ একেলগে থাকিম, আৰু কোনোবা ঢুকাইছে কোনোবা কিবা হৈছে সেইটো বস্তু ইমান নিজক এফেক্ট কৰিব নালাগে, কাৰণ কি হৈ আছে আমি একো কৰিব নোৱাৰোঁ। আমাৰ এইটো সময়ত আমাৰ পজিটিভিটি, আমাৰ ধৈৰ্য, আমাৰ আত্মবিশ্বাস এইটো আমাৰ বিৰাট ইম্পৰ্টেণ্ট। আমাৰ কনফিডেন্সটো এইটো টাইমত থকাটো বিৰাট ইম্পৰ্টেণ্ট, আৰু আমাৰ ক্লিয়াৰিটি আমি মানে একদম মানে ভাবিব লাগিব যে আমি কি কৰিম। সেইকাৰণে বাচ্চাবিলাককো আমি এজ পেৰেণ্টছ আমি ইউ কেন লিড বাই এক্সাম্পল, আমি এক্সাম্পল দি পেলাই সিহঁতক ৰাতিপুৱা উঠি পেলাই সিহঁতৰ লগত তলতে অলপ খোজকাঢ়িলোঁ, অলপ ঘৰতে খোজকাঢ়িলোঁ, অলপ কথা পাতিলোঁ, অলপ বহি পেলাই একেলগে কি ভাল পাওঁ আমি ডিছকাছ কৰিলোঁ, কোনোবাই যদি কিবা ক্ৰিকেট ভাল পায়, কোনোবাই যদি ষ্টৰিজ ভাল পায়, তেনেকুৱা আমি ৰিডিং। আজিকালি বাচ্চাবোৰে পেপাৰ নপঢ়ে, পেপাৰ আমি সৰু থাকোঁতে ফাৰ্ষ্ট আমি পেপাৰ পঢ়িছিলোঁ, কিতাপ পঢ়িছিলোঁ, আজিকালি এই কিতাপ পঢ়াৰ বস্তুটোৱে গুচি গৈছে, মোবাইলত নেটফ্লিক্স, এমাজন প্ৰাইম এইবিলাকত বেছি হৈ গৈছে। ত' আমি এই বাচ্চাবোৰক এই ৰিডিং হেবিটটো আকৌ ইনকালকেট কৰিব পাৰোঁ, আকৌ সিহঁতক ক'ব পাৰোঁ যে আমাৰ একেলগে বহি পেলাই ষ্টৰিটো কিতাপটো আমি পঢ়িব পাৰোঁ সিহঁতৰ লগত বহি পেলাই। মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰাই কৈ আছোঁ, মোৰ ল'ৰা এজন প্ৰফেচনেল ক্ৰিকেটাৰ, ত' তাৰো লাষ্ট ইয়াৰ ডমেষ্টিক ছিজনটো নহ'ল, এই আৰু এতিয়ালৈকে হোৱা নাই। আমি তাক কৈছোঁ যে তোমাৰ ৰেগুলাৰ ৰুটিনটো তুমি কৰি থাকিব লাগিব, কাৰণ যেতিয়া এই টাইমটো পাছ এইটোতো গোটেই জীৱনটো এইটো টাইম নাথাকে, ত' এই টাইমটোও পাছ হ'ব আমাৰ কাৰণে। ত' ঘপককৈ আমি আকৌ হয়, গোটেই জীৱনটোতো এইটো সময় নাথাকে, এইটো আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে। এই টাইমটো পাছ হৈ যাব, এই টাইমটো আঁতৰি যাব, সময় যেনেকৈ বাগৰি গৈ আছে, প্ৰত্যেকৰে সময় কিছুমান থাকে। এই ভাইৰাছৰ এতিয়া সময় আহিছে, কিন্তু সেইটো সময় আঁতৰি যাব যদি আমি সদৰ্থক হৈ থাকোঁ, আমি যদি সাৱধানে থাকোঁ, সচেতন হৈ থাকোঁ। আপুনি ধাপে ধাপে আৰু বহুখিনি উপদেশ দি থাকিব দৰ্শকসকলৰ বাবে। মই এবাৰ যাদৱ বৰা ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ। বৰা ডাঙৰীয়া, শিক্ষাৰ্থীসকলৰ কথা আমি বিশেষকৈ ক'বই লাগিব। দুগৰাকী বক্তাই ইতিমধ্যে ক'লেই যে শিক্ষাৰ্থীসকলৰ মানসিক চাপো বৃদ্ধি পাইছে এই দিনকেইটাত, পৰীক্ষা হ'ব নহ'ব সেইবোৰ অনিশ্চয়তাটো আছেই। শিক্ষাৰ্থীসকলৰ বাবে আপোনাৰ উপদেশখিনি অতি গুৰুত্বপূৰ্ণ বিবেচিত হ'ব, কাৰণ আপুনি বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হয়। বৰা ডাঙৰীয়া। হয় হয়, কথা হৈছে কি, এই আমি যোৱা 2টা বছৰত কিছুমান কথা শিকিছোঁ, আৰু আমি বৰ্তমান সময়ত আমাৰ উঠি অহা প্ৰজন্মক পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ আমি শিকাব লাগিব। আমি 2019 চনৰ পৰাই কিছুমান যথেষ্ট অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হ'ল, আৰু এই বিশেষকৈ মানসিকভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই ক'ভিড, কৰোণা, এই ভয়াতুৰ আলোচনাবিলাক বিশেষকৈ কৰি থাকিব নালাগে। অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক আচলতে শিক্ষকসকলে 5 ঘণ্টা সময় বিদ্যালয়ত পায়, আৰু এতিয়া যিহেতুকে লকডাউন বুলি ছাত্ৰ ছাত্ৰীসকল ঘৰত আছে, আৰু অভিভাৱকসকলে যথেষ্ট গুৰুত্ব দিছে, আৰু ছাত্ৰ ছাত্ৰীসকলক যোগাসন, প্ৰাণায়াম, সাধু কিতাপ, বিভিন্ন কলা কৌশলী, আৰ্ট,
ডেন্স মিউজিক যিখিনি আছে এইখিনি কৰি থাকিবলৈ তেওঁলোক অন্তত কিছু আগবাঢ়ি যাব আৰু এই যে যোগাত্মক দৃষ্টিভংগীৰ কথাখিনি আলোচনা কৰিলে তেওঁলোক নিশ্চয় আগবাঢ়ি যাব আৰু এই মানসিক ক্ৰিয়াবিলাকক তেওঁলোকৰ মাজত সৃষ্টি কৰিব লাগে তেওঁলোকক এটা কথাই বুজাব লাগিব যে এইটো এটা সাধাৰণ পৰিৱেশ এনেকুৱা পৰিৱেশ আমাৰ হৈ থাকিব আৰু পৰিস্থিতিৰ লগত সাৱধানতে মোকাবিলা কৰিব লাগিব আৰু ইয়াৰ ভয়াৱহতাৰ কথাটো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা কৰিব নালাগে আৰু সময়ৰ গতিশীল সময় কালো ৰৈ নাথাকে আমি হেৰুৱা সময়বিলাক নাপাওঁ কিন্তু তাকে লৈ আমি উপলব্ধি কৰি থাকিব নালাগে তাকে আমি চিন্তা কৰি থাকিব নালাগে যে আমাৰ অভিভাৱকসকলো যে পৰীক্ষা নহ'ব এতিয়া কি হ'ব পৰীক্ষা নহ'লে কি হ'ব আচলতে আমাৰ এটা ভুল ধাৰণা হৈছে পঢ়াৰ বাবে পৰীক্ষা নে পৰীক্ষাৰ বাবে পঢ়া এই ধাৰণাটো ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা উঠাব লাগিব যে পৰীক্ষা পালেহি পঢ় এই ব্যৱস্থা নহয় তেওঁলোকে এবছৰ পঢ়াৰ পিছত তেওঁলোকৰ যিটো মূল্যায়ন হয় সেই মূল্যায়নটো হ'ব যে পৰীক্ষা যেতিয়াই নহওক ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে সবল কৰি তুলি ৰাখিব লাগিব আৰু তাত অভিভাৱকসকলৰ যথেষ্ট গুৰুত্ব আছে কিন্তু এটা বৰ যোগাত্মক দৃষ্টিভংগীটো হৈছে কি যে বহুতো ছাত্ৰ ছাত্ৰীয়ে আগতে মাক দেউতাকক সগ নাপাইছিল এতিয়া কিন্তু মাক দেউতাকক লগত লৈ তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ যিখিনি অনুভূতি প্ৰকাশ কৰি পাইছে মাক দেউতাকৰ মৰমখিনি নিভাজ মৰমখিনি তেওঁলোকে উপলব্ধি কৰিব পাৰিছে আৰু এনেদৰে থাকিলে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব আৰু এটা কথা ঠিক যে বিদ্যালয়ত থকা সময়ত তেওঁলোকে সময়ানুৱৰ্তিতা আৰু নিয়মানুৱৰ্তিতা কিছু শিকিছিল যে 8:30 বজাত বিদ্যালয়লৈ যাব লাগে 8:30 বজাত আমাৰ পাঠদান হ'ব আৰু সময়মতে টিফিন খাব লাগে কেনেকৈ বিদ্যালয় সেই নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতাটো ঘৰত থাকিলে কিছু অলপ হ্ৰাস হোৱা যেন দেখা পোৱা যায় আমি দেখিছো কিছু ছাত্ৰ ছাত্ৰীয়ে এতিয়া বন্ধ আছে আজি দেৰিকৈ উঠো কিন্তু অভিভাৱকসকলে এটা গুৰুত্ব দিব লাগে যে ঘৰতে এখন বিদ্যালয় গঢ় দিব লাগে সময়মতে পঢ়িবলৈ দিব লাগে সময়মতে খাবলৈ দিব লাগে সময়মতে খেলিবলৈ দিব লাগে আৰু আজৰি সময়খনত তেওঁলোকৰ যিখিনি co-curricular এক্টিভিটিজ আছে এইখিনি বিকাশ কৰিবলৈ সুবিধাটো দিলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু তেওঁলোকৰ মাজত এই ঋণাত্মক দৃষ্টিভংগীৰে যিবিলাক সমাজত বিশৃংখলতা হ'ব পাৰে সেইখিনিৰ কথা আলোচনা কেতিয়াও কৰিব নালাগে সদায় গঠনমূলক আলোচনাবিলাক কৰিলে আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উত্তৰণ ঘটিব বুলি আমি ভাবিছোঁ নিশ্চয় বৰ সুন্দৰ কথা কৈছে আপুনি বৰা ডাঙৰীয়া মই আকৌ এবাৰ ডক্টৰ গণেশ দাস ডাঙৰীয়াৰ কাষলৈ আহিছোঁ আইচিউত যাব লগা হ'লে এতিয়া যিকোনো মানুহৰ যদি কোনোবা এজন আইচিউত গ'ল তেওঁৰ পৰিয়ালৰ সদস্যসকল অধিক চিন্তিত হৈ পৰে তাৰ ফলত পেনিক এটেকো আহে এতিয়া কৰোনাৰ সমান্তৰালকৈ ব্লেক ফাংগাছ হোৱাইট ফাংগাছ য়েল্ল' ফাংগাছ এইবোৰৰো আতংক আছে মানে আইচিউত যোৱা মানে যে মৃত্যু নহয় সেইটো কথা মানুহে জানিও যেন এই সময়ত নজনা হৈ যায় আনকি বহুত এনেকুৱা ধৰণৰ কেছো আহিছে যিসকল হাৰ্ট এটেক হৈ মৃত্যুমুখত পৰিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এনে ঘটনা হৈছে অধিক মাত্ৰাত চিন্তা কৰাৰ বাবে এনে হৈছে নেকি বাৰু ডক্টৰ গণেশ দাস ডাঙৰীয়া শুনিছে আপুনি গণেশ দাস ডাঙৰীয়া শুনা নাই তেওঁ বোধ হয় মই এবাৰ বনশ্ৰী চক্ৰৱৰ্তী বৰা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ কৰিব পৰা কাম বহুত আছে আপুনি এটা এটাকৈ উদাহৰণ দি আছিল যে এই সময়খিনি কেনেধৰণে কি কৰিব পাৰি নিজকে কেনেধৰণে মটিভেট কৰি ৰাখিব পাৰি বৰ ডাঙৰ এটা কথা এই যিসমূহ প্ৰেৰণাদায়ক কথাবোৰ আপুনি উল্লেখ কৰিছে এতিয়া বিভিন্ন মাধ্যমৰ জৰিয়তে এইবোৰ উপলব্ধ হৈ থাকে আমিও এনেধৰণৰ প্ৰয়াস সময়ে সময়ে কৰি থাকোঁ মানে মানুহে এদিন কৰিলে দুদিন কৰিলে পাছত আকৌ সেই হতাশাটো আহি যায় মনত কিন্তু যে সেই তেওঁলোক ইয়াত অভ্যস্ত নহয় এই মটিভেশ্যনেল কথাবোৰত মটিভেশ্যনেল কামবোৰত সেইবোৰ যেন পাহৰণি গৰ্ভত সোমাই যায় এদিন দুদিন কৰি পেলাই আকৌ তেওঁলোকে সেই আগৰ ভুলসমূহে কৰে আকৌ সেই চিন্তামুক্ত হৈ থাকিব নোৱাৰে মানুহৰ এইটো এটা সহজাত প্ৰবৃত্তি এইটো কৈছোঁ মানে যেতিয়া আমি বস্তুবোৰ কৰোঁ তেতিয়া মানে অলপ পেৰেণ্টেল গাইডেন্সটো হ'লে বিৰাট ভাল হয় যে এটা মানে সদায় বস্তুটো যেন মনত সোমাই দিয়ে যে যেনেকুৱা সদায় বস্তুটো কৰিব লাগিব যেনেকুৱা ৰাতিপুৱা উঠি পেলাই যেনেকুৱা আমি গা ধুওঁ তাৰপিছত আমি ব্ৰেকফাষ্ট কৰোঁ ঠিক তেনেকুৱাই আমি ৰিচুৱেলছবোৰ কৰিব লাগিব যদি আমি য়োগাটোৱে কৰিলোঁ বা প্ৰাণায়াম কৰিলোঁ এইটো এটা সময়সীমা ধৰি পেলাই সেইটো কৰিবৰ কাৰণে আৰু আমাৰ ব্ৰেইনত ৱেভ চাইকেলছবোৰ আছে যোনটো মানে আমি এইটো প্ৰমাণো হৈছে যে 21 ডেজ যদি আমি এটা বস্তু কৰি লওঁ সেইটো আমাৰ বডিয়ে লৈ লয় আৰু এই 21 ডেজ পিছত কি হয় বডিটো সেই বস্তুটো বিচাৰি থাকে আপুনি যদি চাব আপুনি কিবা এটা বস্তু কণ্টিনিউৱাছলি কৰি আছে বহুত দিন কৰি আছে এদিন আপুনি নকৰিলে তেতিয়া আপোনাৰ অলপ বেয়া লাগে যে মই আজি বস্তুটো নকৰিলোঁ
তো সেই সেনেকুৱাকৈ আপুনি যদি ৰিডিং যেনেকুৱা য়োগা কৰোঁ, য়োগাটো আপুনি ঠিক আছে আপুনি 15 মিনিট নকৰাকৈ আপুনি 10 মিনিট ষ্টাৰ্ট কৰিলে, জাষ্ট কিছুমান প্ৰাণায়াম দি পেলাই, যেনেকুৱা লাংছৰ কিছুমান প্ৰাণায়াম দি পেলাই 2-3 লাংছৰ কেপাচিটিটো বঢ়াবৰ কাৰণে কৰি পেলাই আপুনি ষ্টাৰ্ট কৰিলে, আপুনি কৰিলে হয় কৰি পেলাই আপুনি ষ্টাৰ্ট কৰিলে, কৰি পেলাই আপুনি এইটো কৰি আছে, কৰি পেলাই আপুনি নেক্সট মেডিটেশ্যনটো কৰিলে, মেডিটেশ্যনটো আপোনাৰ কষ্ট হৈছে বহি পেলাই কৰিব কাৰণে আপুনি শুই পেলাইও কৰিব পাৰে, ষ্ট্ৰেইট হৈ পেলাই স্পাইনটো ষ্ট্ৰেইট ৰাখি পেলাই। তো সেইবিলাক কৰিলে কি হ'ব, আস্তে আস্তে আপোনাৰ সেইটো আপোনাৰ ৰুটিনত সোমাই যাব বস্তুবোৰ। নিশ্চয় নিশ্চয়, মানে আমাৰ সকলো অভ্যাস 21 দিনৰ কথা এটা কৈছে বাইদেৱে, যে 21 দিন যদি আমি যিকোনো এটা অভ্যাস কৰোঁ, যেনিবা আপুনি ৰাতি ব্ৰাছ কৰা অভ্যাসটোকে আমি কৈছোঁ, ৰাতি আপুনি ভাত খাই উঠি ব্ৰাছ কৰে সদায়, 21 দিন যদি একে লেঠাৰে কৈ থাকে, আগতে যদি কৰাৰ অভ্যাস নাই, সেই 21 দিন কৰাৰ পাছত আপোনাৰ লাহে সেই অভ্যাসত পৰিণত হৈ যাব। ঠিক তেনেধৰণে যোগাসন, ব্যায়াম এইবোৰ বা যেনেধৰণৰ মটিভেশ্যনেল যিবোৰ কথা আছে সেইবোৰৰ যদি আপুনি অভ্যাস প্ৰত্যেক দিন 21 দিনলৈকে যদি কৰি থাকে, তেনেহ'লে সেইটো এটা অভ্যাসত পৰিণত হৈ যায় আৰু সদায় সেই অভ্যাসটো থাকি যায়। একেই কথা খাপ খাই কিন্তু নিচাজাতীয় দ্ৰব্য এৰাৰ ক্ষেত্ৰতো, যিহেতু এই সময়ছোৱাত বহুতে নিচাৰ প্ৰতি আকৰ্ষিত হৈছে, সেই নিচাজাতীয় দ্ৰব্যসমূহ যদি আপোনালোকে এমাহ বা 2 মাহ এৰি থাকিব পাৰে, তাৰপাছত লাহে 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 আপোনাৰ শৰীৰটো এটা গ্ৰহণ কৰি লয় আৰু আপুনি হয়তো উৰে জীৱনৰ বাবে নিচাজাতীয় দ্ৰব্যসমূহো এৰিব পাৰিব। সেইটো এটা বৰ ডাঙৰ কথা। মই এইবাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ, যিহেতু প্ৰথমেও কৈছোঁ, ফোন লাইন এটা আমি মুকলি কৰি দিছোঁ আপোনালোকৰ বাবে। আপোনালোকে যদি কিবা জানিব বিচাৰে সেই ফোন নম্বৰটোত ফোন কৰিব পাৰে, আমি পোনপটীয়াকৈ আপোনাৰ বাৰ্তাটো গ্ৰহণ কৰিম। 1800-121-2364 নাম্বাৰটো আমি পুনৰ কৈছোঁ, 1800-121-2364 এই ফোন নম্বৰটোত আপোনালোকে ফোন কৰিব পাৰে। আমি বাণিজ্যিক বিৰতিৰ বাবে যাম। বিৰতিৰ পাছতেই যদি কোনো সদাশয় ব্যক্তিয়ে কিবা জানিব বিচাৰে ফোনযোগে, সেয়া আপোনালোকৰ তেতিয়া আমি ফোনসমূহ ল'ম। লৈছোঁ বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে। 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. কথা তিনিগৰাকী বিশেষ অতিথি আমাৰ সৈতে আছে, মনোৰোগ বিশেষজ্ঞ, মটিভেশ্যনেল স্পীকাৰ আৰু বিদ্যালয়ৰ অধ্যক্ষ, আৰু তেওঁলোকৰ বাবেই ফোন লাইন আমি খুলি দিছোঁ, কাৰণ প্ৰশ্ন আছে এইকেইটা বিষয়ৰ প্ৰতি, বিশেষকৈ প্ৰশ্নসমূহ আহিব আমাৰ দৰ্শকসকলৰ। প্ৰথমগৰাকী দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত। নমস্কাৰ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে? সংযোগ বিচ্ছিন্ন হৈছে, কোনো কথা নাই, আমি পৰৱৰ্তী সময়ত যাম তেওঁৰ সৈতে, আকৌ তেওঁ চেষ্টা কৰিব পাৰে। মই এইবাৰ যাদৱ বৰা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। অনলাইন ক্লাছৰ কথাই যদি আমি কওঁ, আমেৰিকাৰ দৰে অতি উন্নত দেশতো অনলাইন ক্লাছ 100% সফল হোৱা নাই। ভাৰতটো এখন উন্নয়নশীল দেশ, তাৰ পাছতো ভাৰতত চলি আছে এতিয়াও। এই অনলাইন ক্লাছে বাৰু শিক্ষাৰ্থীৰ মন মগজুত কেনেধৰণে ক্ৰিয়া কৰিছে, এগৰাকী শিক্ষক হিচাপে আপুনি কি ক'ব? অনলাইন শিক্ষা ব্যৱস্থাটো আচলতে আমাৰ নিচিনা এই দেশবিলাকক বা আমাৰ নিচিনা ৰাজ্যবিলাকৰ কাৰণে বৰ ইমান উপকৃত হয় বুলি ভাবোঁ। তথাপিও কথা হৈছে কি, পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খোৱাকৈ, যিহেতুকে অফলাইন পাঠদান বন্ধ আছে আৰু অনলাইন পাঠদান চলি আছে, ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ আমাৰ অসমখনত ৰিম'ট এৰিয়া, কিছুমান গ্ৰাম্যাঞ্চলত ছাত্ৰ ছাত্ৰীসকলে নেটৱৰ্ক কানেকশ্যন নাপায়, কাৰোবাৰ এইটো এণ্ড্ৰইড মোবাইল নাই আৰু ক'ৰবাত লাইনৰ কানেকশ্যন নাই, এনেকুৱা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল কিছু ক্ষেত্ৰত বিমুখ হয়। কিন্তু আমি অনলাইন ক্লাছ কৰি আছোঁ, আমি গুগল এপত মিটত কৰিছোঁ বা জুম এপত কৰিছোঁ বা হোৱাটছআপ যোগেও বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক আমি দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলক আমিতো কিবা এটা দিব লাগিব, তেওঁলোকে আৰু ঘৰত থাকি কি কৰি থাকিব। শিক্ষকৰ অভিভাৱকৰ কথা আৰু শিক্ষকৰ কথা বহুতখিনি পাৰ্থক্য আছে। এজন শিক্ষকে এটা কথা কৈ দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেইখন শিলৰ ৰেখা হৈ যায়। গতিকে 100% উপকৃত নহ'লেও আমাৰ ইয়াত কিন্তু এই অনলাইন ক্লাছে ছাত্ৰ ছাত্ৰীসকল কিছু উপকৃত হৈছে আৰু লাভান্বিত হৈছে। আৰু এটা কথা ঠিক হৈছে যে অনলাইন ক্লাছৰ নামত কিছু ছাত্ৰ ছাত্ৰী কিন্তু অভিভাৱকসকলে সময়মতে
ফোনটো দি দিয়াৰ কাৰণে কিছু কিছু ক্ষেত্ৰত গেম খেলাও দেখা পোৱা গৈছে এই ক্ষেত্ৰত কিন্তু অভিভাৱকসকল সচেতন হ'ব লাগিব আৰু এই ক্ষেত্ৰত কিন্তু আনৰ কথা নাজানো আমি বিশেষকৈ আমি ব্যক্তিগত খণ্ড বা বেচৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে যৎপৰোনাস্তি চেষ্টা চলাইছে আৰু যৎপৰোনাস্তি চেষ্টা চলাই শিক্ষা ছাত্ৰ ছাত্ৰীসকলক যিমান পাৰে উপকৃত কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু শিক্ষকসকলে কিছু ক্ষেত্ৰত কিন্তু অকমান অসুবিধাটো ভুগিছে কাৰণ যোৱাটো লকডাউনত শিক্ষকসকলক এই ক্লাছ নহল বুলি বা পাঠদান নহল মানে মাহেকীয়া মাচুল দিয়া নহল মাহেকীয়া মাচুল দিয়া নোহোৱাৰ কাৰণে শিক্ষকসকলৰ মাহেকীয়া পাৰিতোষিক পোৱাত অসুবিধা হৈছে আৰু এইখিনি কথা আছে আপুনি ক'ব সেইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা এগৰাকী সদাশয় দৰ্শক আমাৰ সৈতে ফোন লাইনত আছে তেওঁৰ ফোন কলটো আমি লৈ লৈছো নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে কি জানিবলগীয়া আছে আপোনাৰ হয় হয় মই মংগলৰ পৰা ক'লো হয় কওক মোৰ ল'ৰা ৰাজস্থান কোটাত পঢ়ি আছে তাৰ পৰা আনিলো মানে তাৰ IITৰ ৰিভাইডি আছে এইম আছে টেম্পাৰ হ'ব নেকি বাৰু ঘৰৰ পৰা ধৰক অনলাইন ক্লাছ কৰিলে কি কৈছে কি হ'ব নেকি হেল্ল' হয় আপুনি আকৌ এবাৰ কওক আপুনি টিভিটো অফ কৰি লওক আপোনাৰ ল'ৰা ৰাজস্থানৰ পৰা আহিলে অনলাইন ক্লাছ কৰিলে কিবা অসুবিধা হ'ব নেকি সেইটো আপুনি জানিব বিচাৰিছে মই মংগলৰ পৰা ক'লো ঠিক আছে এইটোৰ উত্তৰ মই বনশ্ৰী চক্ৰৱৰ্তী বৰা ডাঙৰীয়াৰ কাষলৈ এই প্ৰশ্নটোৰ উত্তৰ নহয় যাদৱ বৰা ডাঙৰীয়াৰ কাষলৈ লৈ গৈছোঁ প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে যাদৱ বৰা ডাঙৰীয়া প্ৰশ্নটো ভালকৈ স্পষ্টকৈ বুজি পোৱা নাই তেওঁৰ পুত্ৰ ৰাজস্থানৰ পৰা আহিলে তেওঁ IIT পঢ়ি আছিল হয় এতিয়া কথা হ'ল তেওঁ অনলাইন ক্লাছ কৰিলে কিবা অসুবিধা হ'ব নেকি সেইটো সুধিছে একো অসুবিধা নহয় অনলাইন ক্লাছতে ক্লাছ কৰি থাকিব পাৰিব আৰু সময়মতে পৰীক্ষা দিব অনলাইন ব্যৱস্থাটো চলিছে যেহেতু ডিজিটেল ইণ্ডিয়া হৈ আছে কিন্তু একো অসুবিধা নহয় বুলি আমি অনুভৱ কৰিছোঁ ঠিকেই আশা কৰিছোঁ তেওঁ উত্তৰটো পাই গৈছে আমি আলোচনা কৰি থাকিম কিন্তু পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট বিৰতিৰ পাছত পুনৰ স্বাগতম আমাৰ ষ্টুডিঅ'ত গুৰুত্বপূৰ্ণ আলোচনা আমি কৰি আছোঁ লাইভত অতিথিসকল আছে আৰু ফোনসমূহ আহি আছে দৰ্শকসকলৰ আন এগৰাকী সদাশয় দৰ্শক আমাৰ সৈতে ফোন লাইনত আছে নমস্কাৰ জনাইছোঁ আপোনাক কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কোনগৰাকী অতিথিৰ আপোনাৰ প্ৰশ্ন আছে হেল্ল' গুড ইভিনিং হয় নমস্কাৰ মই গুৱাহাটীৰ পৰা কৈছোঁ জোৰৰ তিনিআলিৰ পৰা হয় মোৰ পাছতে এনেকুৱা টাইমনে মোৰ এটা ছোৱালী আছে তো এই আমাৰ মানে কি আৰু অনলাইন ক্লাছত তাৰমানে তাহাঁতে মানে এনেকুৱা বুজি লৈছে কি মানে পৰীক্ষাটো নহ'লে ভাল হয় বা পৰীক্ষাটো নহ'ব নেকি বা তাহাঁতক কেনেকৈ এনকাৰেজ কৰা যায় বা তাহাঁতক কি ভয় খোৱা যাব নেকি মানে কি পৰীক্ষাটো তহঁতৰ হ'ব আৰু গতিকে তহঁতে পঢ় তাহাঁতে এনেকুৱা ধৰণৰ মানে এটা মানে চাইকলজিকেলি এটা হেৰি আহি গৈছে কি মানে পৰীক্ষাটোতো নহয় বেলেগৰো হোৱা নাই আমাৰো নহ'ব গতিকে পঢ়াটো অলপমান কমাই দিওঁ তো সেইটো সেই যিটো বাৰ্ডেন আছে সেই বস্তুটো কেনেকৈ আমি অভাৰকাম কৰিম এইটোৱে আৰু ভাল প্ৰশ্ন সুধিছে আপুনি মই দুগৰাকীকে উত্তৰটো দিবলৈ ক'ম ডক্টৰ গণেশ দাস ডাঙৰীয়াৰ কাষলৈ প্ৰথমে কৈছোঁ মই গণেশ দাস ডাঙৰীয়া ইয়াৰ উত্তৰটো কেনেধৰণে দিব বা লগৰবিলাকত তেনেকৈ ডিছকাশ্যন কৰিবও পৰা নাই গতিকে সেইকাৰণে অকণমান তেওঁলোকে মানসিকভাৱে ভাগি পৰিছে গতিকে ঘৰৰ গাৰ্জেনে সিহঁতক পজিটিভিটিটো দিব লাগিব যে ক'ব লাগিব যাতে পৰীক্ষাটো দিলে ভালেই হ'ব পৰীক্ষাটো নিদিলেহে বেয়া হ'ব যি হয় হ'ব তেনেকৈ এনকাৰেজ কৰিব লাগিব ঘৰৰ গাৰ্জেনেহে মেইন আৰু যদি তথাপি নোৱাৰে তেতিয়াহ'লে চাইক'লজিষ্ট বা চাইকেট্ৰিষ্টৰ ওচৰত আনিব লাগিব হয় মনশ্ৰী চক্ৰৱৰ্তী বৰা ডাঙৰীয়ানী আপুনি প্ৰশ্নটো শুনিলে এই দৰ্শকগৰাকীৰ আপুনি কি ক'ব মই সিহঁতক ক'ব খোজোঁ যে যদি পৰীক্ষা নহয় সেইটোলৈ চিন্তা কৰিব নালাগে কাৰণ সিহঁতেতো পঢ়িবই লাগিব নলেজটো সিহঁতে আৰ্ণ কৰিবই লাগিব নহয় জানি সেই বস্তুটো সিহঁতে জানিবই লাগিব তো পৰীক্ষা হ'ব না নাই সেইটো কথা নাভাবি সিহঁতৰ ৰুটিন মতে পঢ়িবলৈ আৰু ছাইড বাই ছাইড সিহঁতৰ পেশ্যন যি আছে সেইটো কৰিব পাৰে কাৰণ এতিয়া দেখা পাইছে আগত বহুত স্কুল টুল থকাৰ কাৰণে বহুতে নিজৰ পেশ্যনটো
কৰিব পৰা নাই, কোনোবাই গান ভাল পায়, কোনোবাই আঁকিব ভাল পায়, কোনোবাই বেকিং কৰিব ভাল পায়। তো সেইটো ছাইড বাই ছাইড কৰি থাকিলে হ'ল আৰু পঢ়াটোও কৰি থাকিলে হ'ল। পৰীক্ষা যদি বাৰু নহয় নেক্সট ক্লাছত যাব কাৰণে এই ক্লাছৰ বস্তুটো জানিবই লাগিব সিহঁতে, চ' দেট নেক্সট ক্লাছত সিহঁতৰ প্ৰব্লেম নহয়। চ' ছাইড বাই ছাইড সিহঁতে সিহঁতৰ পেশ্যন বা যি পেশ্যন আছে, যদি কোনোবাই ৰিডিঙো ভাল পাব পাৰে, কোনোবাই ডান্সিং ভাল পাব পাৰে, কোনোবাই ব্লগ লিখিব ভাল পাব পাৰে, নিজৰ কোনোবাই ডায়েৰী লিখিব ভাল পাব পাৰে, সেইবিলাক কৰিব পাৰে। চ' সেইবিলাক ছাইড বাই ছাইড কৰি গ'লে কি হ'ব, সিহঁতৰ লাইফটো অলপ মনোটনাজ হৈ নাযায়, ডাল হৈ নাযায়। তেতিয়া সিহঁতে কিবা এটা কৰিবৰ কাৰণে সদায় ৰাতিপুৱা উঠি কিবা এটা কৰিবৰ কাৰণে ভাল পাব। পঢ়াটোতো থাকিবই লগত। নিশ্চয়। যাদৱ বৰুৱা ডাঙৰীয়া ইয়াৰ এটা বৰ ভাল উদাহৰণ দিছিল আৰম্ভণিতে, যেতিয়া আপোনাক মই অন্য বিষয়ত প্ৰশ্নসমূহ সুধিছিলোঁ। ই এক গতিশীল প্ৰক্ৰিয়া অধ্যয়নটো, কেৱল পৰীক্ষাকেন্দ্ৰিক এটা প্ৰক্ৰিয়া নহয়। এই অধ্যয়ন জ্ঞান অৰ্জনৰ এক প্ৰক্ৰিয়া। সেই কথাটো অভিভাৱকে যেন ছাত্ৰ ছাত্ৰীক ধেমালি ধুমুলাৰে বা বিভিন্ন মাধ্যমেৰে এইটো বুজাব পাৰিব লাগিব, নহয় জানো যাদৱ বৰুৱা ডাঙৰীয়া? হয় হয়, নিশ্চয়। আচলতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ডাঙৰ কথা হৈ গৈছে, এই যে নম্বৰ কেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাটো হৈছে। আচলতে মাৰ্ক অৰিয়েণ্টেড নহয়, নলেজ অৰিয়েণ্টেড হ'ব লাগে। আৰু গতিশীল এটা শিক্ষা ব্যৱস্থা, এই গতিশীল শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ বাবেহে পৰীক্ষাৰ বাবে পঢ়াৰ ব্যৱস্থাটো উঠা নহয়। আৰু তেওঁলোকক অনুপ্ৰেৰণা যোগাওক যে পৰীক্ষা নহ'লেও তহঁত জ্ঞান নলেজ ল'ব লাগিব। আৰু যিকোনো প্ৰকাৰে তাৰমানে গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। গতিকে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক সকলো ক্ষেত্ৰতেই যাতে জ্ঞানখিনি ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰে। শুকান জেওৰা কৰি চেপি ৰস উলিওৱাৰ নিচিনাকৈ এই গোটেই কিতাপখনৰ পৰা তথ্যটো উদ্ঘাটন কৰি তেওঁলোকে ভৱিষ্যত পন্থা আৰু পাথে উদ্ঘাটনত ব্ৰতী হওক। তাত অভিভাৱকৰ লাগিব কিন্তু একমাত্ৰ ঐকান্তিক সহযোগিতা। অভিভাৱকসকলে যদি সৎ সাহসেৰে আৰু গঠনমূলক দৃষ্টিভংগীৰে তেওঁলোকক আগবঢ়াই ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ভাগি নপৰে, আগবাঢ়ি যাব। আৰু পৰীক্ষা বুলি ভয় খাবলগীয়া কোনো এটা বিষয় হ'ব নালাগে বুলি মই ভাবোঁ। বৰ সুন্দৰ কথা কৈছে। আন এটা প্ৰশ্ন আছে, মই সুধিব বিচাৰিছোঁ আপোনাৰ আনটো কি প্ৰশ্ন? সদাশয় দৰ্শকগৰাকী আছে ফোন লাইনত। মই ডক্টৰ গণেশ দাসক মই এটা প্ৰশ্ন সুধিব খোজোঁ। হয়, সোধক। তেওঁক এইটো কথা সুধিব খুজিছোঁ, এজন আইচিউত যোৱা পেচেণ্ট এটা আইচিউত গৈছে, পেচেণ্টটো কভিড পেচেণ্টটো, সেই অৱস্থাত ঘৰুৱা মানুহখিনিৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলায়, মানে মানসিকভাৱে বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয়। গতিকে সেই সময়ত কি কৰা উচিত? সেই মানুহখিনিক কি এডভাইচ দিব খুজিছে? এইটো কথা মই আগতেও উনুকি আছিলোঁ। বৰ ভাল প্ৰশ্ন সুধিছে আপুনি ডক্টৰ গণেশ দাস ডাঙৰীয়া। সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই ক'ভিডৰ সময়ত ক'ভিড আক্ৰান্ত হৈ কোনোবা এগৰাকী ৰোগী যদি ICUত সোমাবলগীয়া হয় বা ভেণ্টিলেশ্যন দিবলগীয়া হয়, তেতিয়া তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ অৱস্থা অতি বেয়া হৈ পৰে, তেওঁলোকো মানসিকভাৱে ভাঙি পৰে। তেওঁলোকৰ বাবে কি পৰামৰ্শ আপোনাৰ? হয়, এতিয়া ICUত যেতিয়া সোমাব, মানুহজন বা মানুহজনীৰ পেচেণ্টটো বাচি আহে নে নাহে, সেইটো এটা মানে ভয় এটা, শংকা এটা, ভাৱ এটা হৈ যায় মানুহবিলাকৰ, ঘৰৰ মানুহবিলাকৰ। আৰু মানুহজনৰ লগত যোগাযোগো কৰিব নোৱাৰে, ICUত সোমাবও নোৱাৰে। গতিকে মানুহবিলাকৰ ভয় এটা ভাৱ হয় যে মানুহজন কি বা ষ্টেজত আছে, কি মৰে নে বাচে নে কি হয়। গতিকে পৰিয়ালৰ মানুহবিলাকৰ এটা শংকা ভাৱ এটা হৈ থাকে। গতিকে এই যিবিলাক ডক্টৰ থাকে, ডক্টৰৰ লগত যোগাযোগ কৰিব লাগে। যোগাযোগ কৰি কেনেকুৱা আছে অৱস্থা, পেচেণ্টৰ অৱস্থাটো কেনেকুৱা, কি কথা, সেইবিলাক মানে ডে টু ডে মানে এটা আপডেট ল'ব লাগে। লৈ পেলাই সেইটো চিন্তা কৰিব নালাগে। ICUত সোমাইছে যেতিয়া ভাল হ'ব বুলিয়ে ধৰিব লাগে, সেইটো আৰু ভগৱানৰ ইচ্ছা। সেইটো চিন্তা কৰি থাকিব নালাগে যে পেচেণ্টটো ICUত সোমালেই যে ঢুকাব, সেইটো মানে চিন্তা কৰিব নালাগে। মানে ডক্টৰ গণেশ দাস ডাঙৰীয়া, হয়, আপুনি ক'লে চিকিৎসকৰ সৈতে যোগাযোগ ৰক্ষা কৰা। তেনেকুৱা হয়, চিকিৎসকৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ কথা আপুনি ক'লে। মানে টোটেল কানেক্টিভিটি যিটো থাকে, সেইটো কিন্তু ICUত সোমোৱাৰ লগে লগেই পৰিয়ালৰ সদস্যসকলৰ সৈতে এইগৰাকী ৰোগীৰ একেবাৰে নোহোৱা হৈ যায়। চিকিৎসকেই এটা মাধ্যম, আৰু সেই সময়ত চিকিৎসকসকলৰ ফালৰ পৰাও যদি সহায়টো ভালদৰে আহে, তেতিয়াহে হয়তো যিসকল পৰিয়ালৰ সদস্য আছে তেওঁলোক ভাগি নপৰিব, তেওঁলোক হতাশ হৈ নপৰিব। গণেশ দাস ডাঙৰীয়া। হয়, ভাগি নপৰে, হতাশ হৈ নপৰে। এইটো চিকিৎসকবিলাক থাকে, এইটো মেছেজটো কনভে কৰে। আমাৰ মানে হেৰিত থাকে, বাহিৰত থাকে, বাহিৰত মানে প্ৰশ্নটো সুধিলেই হ'ল যে কেনেকুৱা আছে অমুক পেচেণ্টটো, তেতিয়া ভিতৰৰ ডক্টৰক সুধি পেলাই সেইটো মানে মেছেজটো কনভে কৰে যে এইটো এনেকুৱা অৱস্থা, অক্সিজেন লেভেলটো এইটো আছে,
মানুহটো কনচিয়াছ হৈ আছে, মানুহটো এনেকুৱা বা ক্ৰিটিকেল অৱস্থাত আছে, সেইটো খবৰটো ভিতৰৰ ডক্টৰে মানে বাহিৰত কনভে কৰি দি দিয়ে, চিষ্টাৰে হওক বা আন কাৰোবাৰ দ্বাৰাই হওক। নিশ্চয়। আন এগৰাকী হতাশাৰ দৰ্শক আছে আমাৰ সৈতে ফোন লাইনত। নমস্কাৰ, সংযোগ বিচ্ছিন্ন হৈছে তেওঁৰ সৈতে। কোনো কথা নাই, আমি পুনৰ তেওঁক যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। মুঠতে এটা কথা স্পষ্ট যে এই জটিল সময়বোৰ যেতিয়া আহে আমি নিজেই সংযম ৰক্ষা কৰিব লাগিব, তাৰ বাহিৰে বিকল্প নাই। আমি সংযম ৰক্ষা কৰি সাৱধানতাৰে প্ৰতিটো খোজ আগুৱাই নিব লাগিব। আৰু এই জটিল সময়ত নিজেই কৰা কিছুমান ভুলৰ বাবেও কিন্তু কিছু মাৰাত্মক ক্ৰিয়া হোৱা দেখিবলৈ আমি পাওঁ। সেই ভুলবোৰ কোনো ব্যক্তিয়ে যাতে নকৰে তাৰ বাবে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, অনুষ্ঠানো সম্প্ৰচাৰ কৰি আছোঁ। আন এগৰাকী হতাশাৰ দৰ্শক আছে। নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে? মই মৰিগাঁৱৰ পৰা কৈছোঁ। হয় হয়, কওক। মোৰ প্ৰশ্নটো আছিলে যে সম্পূৰ্ণ অনলাইন ক্লাছ হৈ আছে, আমি গাঁৱলীয়া জেগাৰ মানুহ, আমি ডিজিটেল যিটো বুজি পাইছোঁ শব্দটো শুনিছোঁহে কিন্তু নেট নাপাওঁ। ইয়াত যদি নেট অনলাইন ক্লাছ কৰিব লগা হয় তেতিয়াহ'লে ছাত্ৰ বা ছাত্ৰীজনীয়ে সম্পূৰ্ণ বিকাশ হ'ব নহয় মই জানিব বিচাৰিছোঁ। যাদৱ বৰা ডাঙৰীয়াৰ কাষলৈ মই এই প্ৰশ্নটো লৈ গৈছোঁ। বৰা ডাঙৰীয়া। হয় হয়, নিশ্চয় তেখেতে বৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু এটা কথা যদি চাওঁ, আমাৰ প্ৰাচীন শিক্ষা ব্যৱস্থাটো আছিল গুৰুকুলাশ্ৰম শিক্ষা। আমি গুৰুগৃহত থাকি গছৰ তলত থাকি শিক্ষা লৈছিলোঁ। আৰু সময় গতিশীল লাহে 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 শিক্ষা ব্যৱস্থা সলনি হৈ আহিলে। আচলতে এতিয়া ডিজিটেল ইণ্ডিয়া হৈ আছে আৰু এই শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। আমি উপকৃত নকৰে বুলি ভাবি যদি কেতিয়াবা অনলাইন ক্লাছটো ব্যৱস্থা নকৰিলেহেঁতেন। তথাপিও কিন্তু অনলাইন ক্লাছতকৈ যদি অফলাইন ক্লাছত আমি বেছি লাভান্বিত হ'ম। কিন্তু এই পৰিৱেশতো অফলাইন ক্লাছ কৰাৰ সুবিধাটো নাই। গতিকে আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলক সেই অনলাইন ক্লাছ কৰাৰ যিটো ব্যৱস্থা অভিভাৱকসকলে দিয়ক, নিশ্চয় উপকৃত হ'ব। ইয়াত ভয় খাবলগীয়া কথা নাই। আৰু শিক্ষা ব্যৱস্থাটোকে সময়টো সলনি হৈ আহি আছে আৰু সময়ৰ লগত আমি খাপ খুৱাই চলিবই লাগিব। ধৈৰ্য, সাহস, একাগ্ৰতা আমাক লাগিব। আমি ভয় খাব নালাগে আৰু নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব। কিন্তু অনলাইন ক্লাছৰ গইনা লৈ যাতে ছাত্ৰ ছাত্ৰীসকলে এই মোবাইল ফোনটো অন্য কামত ব্যৱহাৰ নকৰে তাৰ প্ৰতি কিন্তু অভিভাৱকসকল সচেতন হ'ব লাগিব। সেইটো বহুতে কৰিছিল বা কৰি আছে, সেইবোৰ কৰিব নালাগে। মই অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আৰু আমি কিবা এটা বাৰ্তা দিবলৈ চেষ্টা কৰিলোঁ, এয়া সামান্য প্ৰয়াস। আৰু সকলো যিহেতু নিজেই এইবোৰ ক্ষেত্ৰত সকলোৰে জ্ঞান আছে, সেই জ্ঞানখিনি আপোনালোকে প্ৰয়োগ কৰক প্ৰতিটো ক্ষেত্ৰতেই। এইখিনি সময়ত ধৈৰ্য নেহেৰুৱাব। অধৈৰ্য হৈ পৰিলে একো কামেই সফল হ'ব নোৱাৰে। ধৈৰ্য সহকাৰে সংযম ৰক্ষা কৰি চলি থাকক। আমাৰ শুভকামনা প্ৰত্যেকগৰাকী অসমবাসীৰ সৈতে আছে। বাণিজ্যিক বিৰতিৰ সময় হৈছে। এফালে চৰকাৰী চেণ্টাৰত কোভিড ভেকচিনৰ নাটনি, আনফালে বিলাসী হোটেলত একাংশ ব্যক্তিগত হস্পিটেলৰ হোটেল পেকেজ। বিলাসী হোটেলৰ বিভিন্ন অসুবিধাৰ লগতে কোভিড ভেকচিন অফাৰ কৰাত নাৰাজ হৈছে কেন্দ্ৰীয় চৰকাৰ। টীকাকৰণৰ এনে প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। ব্যক্তিগত হস্পিটেলৰ ভেকচিনৰ হোটেল পেকেজ। ভেকচিনৰ হোটেল পেকেজক লৈ নাৰাজ কেন্দ্ৰ। হোটেলত টীকাকৰণ বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ। যি সময়ত দেশজুৰি কোভিড ভেকচিনৰ নাটনি চলিছে, সেই সময়তে একাংশ ব্যক্তিগত হস্পিটেলে দিছে ভেকচিনৰ হোটেল পেকেজ। হোটেলৰ বিলাসী সুবিধাৰ লগত কোভিড ভেকচিনৰ অফাৰ দিছে একাংশ ব্যক্তিগত হস্পিটেলে। ভেকচিনেশ্যনৰ গাইডলাইন ভৰিৰে মোহাৰি বিলাসী হোটেলত এতিয়া এনেদৰে চলিছে টীকাকৰণ। ভেকচিনেশ্যনৰ এই প্ৰক্ৰিয়াই ভংগ কৰিছে ৰাষ্ট্ৰীয় কোভিড টীকাকৰণৰ কাৰ্যসূচীৰ নীতি। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াক লৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। প্ৰত্যেকখন ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰি হোটেলৰ টীকাকৰণ প্ৰক্ৰিয়া বন্ধ কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। লগতে চৰকাৰী নীতি ভংগ কৰি টীকাকৰণ চলোৱা প্ৰতিষ্ঠান তথা সংস্থাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। কিয়নো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি 4টা প্ৰক্ৰিয়াৰে প্ৰদান কৰা হৈছে টীকাকৰণ। প্ৰথম, চৰকাৰী কোভিড ভেকচিনেশ্যন চেণ্টাৰ। দ্বিতীয়, ব্যক্তিগত হস্পিটেলৰ পৰিচালিত ব্যক্তিগত ভেকচিনেশ্যন চেণ্টাৰ। তৃতীয়, চৰকাৰী কাৰ্যালয়ত স্থাপন কৰা ভেকচিন চেণ্টাৰ আৰু বেচৰকাৰী কাৰ্যালয়ত সমীপৱৰ্তী হস্পিটেলৰ দ্বাৰা পৰিচালিত কেন্দ্ৰ। আৰু চতুৰ্থতে, বৃদ্ধ তথা দিব্যাংগৰ বাবে ঘৰৰ সমীপতে স্থাপন কৰা ভেকচিনেশ্যন চেণ্টাৰত প্ৰদান কৰা হয় টীকা। কিন্তু নীতি বহিৰ্ভূতভাৱে এতিয়া একাংশ ব্যক্তিগত হস্পিটেলে
বিলাসী হোটেলত ভেকচিনৰ পেকেজ দি লুটিছে মুনাফা যাৰ ফলত এতিয়া চৰকাৰী ভেকচিনেশ্যন চেণ্টাৰত নাটনি হৈছে কোভিড ভেকচিনৰ ইপিনে দেশজুৰি বৰ্তমানলৈ প্ৰদান কৰা হৈছে 21 কোটি লোকক ভেকচিন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সান্ধ্য আইন দিন অনুযায়ী পথত যুগ্ম সংখ্যাৰ বাহন চলাচলৰ নীতিৰ লগতে আন্তঃজিলা যাতায়াত বন্ধ কৰাৰ পাছতো ৰাজ্যত কমা নাই কৰোনাৰ সংক্ৰমণ শনিবাৰৰ দিনটোত ৭৭ জন লোক কৰোনাৰ চিকাৰ হোৱাৰ লগতে আক্ৰান্ত হৈছে ৫,৬১৩ জন লোক এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ দ্য প্ৰাইমছৰ পৰা নমস্কাৰ ৰাজ্যত ক্ৰমাৎ হ্ৰাস কৰোনাৰ সংক্ৰমণ শনিবাৰৰ দিনটোত ৫,৬১৩ গৰাকী আক্ৰান্ত কামৰূপ মেট্ৰত আক্ৰান্তৰ সংখ্যা ৫৮০ গৰাকী শনিবাৰে ৰাজ্যত ৭৭ গৰাকী কোভিড ৰোগীৰ মৃত্যু ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৮৫.২৫%। ইফালে গহপুৰত কৰোনাৰ দ্ৰুত সংক্ৰমণ গহপুৰ মহকুমাতে ৬৪২ জনৰো অধিক লোক আক্ৰান্ত হৈছে দুটা অঞ্চলক কণ্টেইনমেণ্ট জোন আৰু ২৩৯টা মাইক্ৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে ইতিমধ্যে মৃত্যু হৈছে 10 জনকৈ লোকৰ বৰ্তমান আমাৰ যোৱা কালিলৈকে প্ৰায় 630টা পজিটিভ কেছ আমাৰ ৰেকৰ্ড হৈছে আৰু আমি যিটো ট্ৰেণ্ড চাই আছোঁ ক্ৰমাগতভাৱে তাৰ মানে হেৰিটো বাঢ়ি আছে আৰু যোৱাকালি একচুৱেলি আমাৰ প্ৰায় 43টা কেছ পজিটিভ টেষ্ট কৰোঁতে আহিছে আৰু আপোনালোকে নিশ্চয় গম পাইছে যে এই অঞ্চলৰ পৰা এতিয়ালৈকে 10 জন মানুহ কোভিডৰ আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ চাৰিদুৱাৰ চাহ বাগিচাত একেদিনাই ২৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ চাহ বাগিচাসমূহত ক্ৰমাৎ কৰোনাৰ গণসংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে মুছলপুৰৰ বাক্সাৰ টেক্সটাইল পাৰ্কত কোভিড কেয়াৰ কেন্দ্ৰ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বন্ধ হৈ পৰাৰ আশংকা ৩ শতাধিক শিপিনীৰ জীৱিকাৰ পথ সেয়েহে টেক্সটাইল পাৰ্কখনক কোভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ বিৰোধিতা কৰিছে শিপিনীসকলে কোভিড চেণ্টাৰ আমাক নালাগে একদম নালাগে মানে কোভিড চেণ্টাৰ হ'লে আমাৰ বহুত অসুবিধা হ'ব আমাৰ খোৱা লোৱা থকা বৰ্তমান আমিতো ইয়াতে থাকিয়ে কাম কৰি আছোঁ এইখিনি অহা যোৱা কৰাত আমাৰ কিমান অসুবিধা হয় আৰু চাইকেল মাৰি মাৰি আহোঁ ইমান অসুবিধা হয় আৰু ঘৰত আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় গতিকে আমি ইয়াত কাম কৰিয়ে খাই আছোঁ ৰঙাপাৰাত ধোৱা চাঙত কোভিড বিধি দায়িত্বহীনতাৰ পৰিচয় দি দেওবৰীয়া বজাৰত ভিৰ কৰিছে গ্ৰাহকে চৰকাৰৰ নতুন এছঅপি অনুসৰি সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰা হৈছিল যদিও সকলো নীতি নিয়ম ভংগ কৰি সাপ্তাহিক বজাৰত এনেদৰে কৰিছে ভিৰ নাই কোনো সামাজিক দূৰত্ব নাই কোনো মাস্ক কেনেকৈ থাকিব ইমান মানুহ ইমান ভিৰ মাস্কটো লগাইছে মোটামুটি মানুহ এটা দুটাতো ভুল কৰি আছে এইবিলাকতো নিজে নিজে বেমাৰটো টানি আছে এইকাৰণে আমাৰ অসমতে এনেকুৱা ভৰ্তি হৈ গ'ল বেমাৰটো নাপালে হয় বেমাৰটো মঙলদৈত কোভিড পৰাজয় এগৰাকী 90 ঊৰ্ধৰ আইতাৰ 1 নম্বৰ মেধিপাৰা গাঁৱৰ 92 বছৰীয়া আইতা তিলেশ্বৰী ডেকাই কোভিডক পৰাজয় কৰি সুস্থ স্বাস্থ্যৰে চিকিৎসালয়ৰ পৰা ঘূৰি আহিল নিজ গৃহলৈ আমি ভাবিলোঁ যে যেতিয়া আইতাৰ হ'ল হোৱাৰ পিছত আমাৰতো এটা বেয়া অৱস্থা হ'ব গতিকে আমি আইতাক আমাৰ ভাইটি মা আমি গোটেইকেইটা এটা চেলেঞ্জিং মুডত লৈছিলোঁ যে আমি আইতাক কোভিডৰ পৰা জয় কৰি লৈ আহিম কোভিড পৰাজয় কৰি আইতাক জয় কৰি আনি আমি মানুহৰ মাজত দেখুৱাম যে আমাৰ আইতাক আমি গোটেইখিনি নিজে কৰি আইতাক থিয় কৰাইছোঁ যাতে দুজন মানুহে ইয়াৰ পৰা জানিব পাৰিব যে কোভিড হ'লে যে মানুহ নমৰে আইতা কোভিডৰ পৰা মুক্ত হৈছে আমাৰ কাৰণে বহুত শান্তি মঙলদৈৰ এগৰাকী আইতা এতিয়া সকলোৰে বাবে সাহস আৰু প্ৰেৰণা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম This news is powered by SMC Moneywise. Crore viewers, India's largest news network, News 18 Network.
দেশত আজিও অব্যাহত মহামাৰী কৰোণাৰ সংহাৰ আৰোগ্যৰ সংখ্যা বাঢ়িলেও মৃত্যুৰ সংখ্যা আজিও উদ্বেগজনক শেহতীয়াকৈ নগৰাঞ্চলত পজিটিভিটিৰ হাৰ হ্ৰাস পোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে যদিও গ্ৰামাঞ্চলসমূহত কোভিডৰ সংক্ৰমণৰ হাৰ আজিও ঊৰ্ধ্বগামী কিন্তু এই ক্ষেত্ৰত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেটেকা জংহাৰ টেৰাং গাঁৱে দেখুৱাইছে আদৰ্শ প্ৰায় ৬২টা পৰিয়াল থকা হাওৰাঘাটৰ এইখন জনগোষ্ঠীয় গাঁৱত এই পৰ্যন্ত নাই এজনো কোভিড আক্ৰান্ত ব্যক্তি সেয়াই নহয় গাঁওখনৰ আশে পাশেও নাই কৰোণা সংক্ৰমণৰ খবৰ কিন্তু কিয় জানেনে চৰকাৰ তথা স্বাস্থ্য বিভাগে নিৰ্দিষ্ট কৰি দিয়া স্বাস্থ্যবিধি আখৰে আখৰে মানি চলে হাওৰাঘাটৰ এইখন মেটেকা জংহাৰ টেৰাং গাঁৱৰ গঞাই অকাৰণত গাঁৱৰ আলিত কোনো এজন লোককেই দেখা নাপায় আপুনি নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিজৰ হাত দুখন নিয়মীয়াকৈ চাবোনেৰে ধোৱা চেনিটাইজ কৰা এওঁলোকৰ সুস্থতাৰ মূল চাবিকাঠি বৰ্তমানলৈকেতো নাই এজনো নাই নাই বৰ্তমানে নাই এজন মানুহৰ গাটো নাই নাই বৰ্তমানলৈকে নাই আজি 30 তাৰিখ নেকি আজি 5-30 তাৰিখ বৰ্তমানতো নাই মানে এইটো হেৰিত নাই ন নাই 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 আচ্ছা তো মানে কিয় কাৰণে হোৱা নাই বুলি ভাবে আমাৰ বিশেষকৈ আমাৰ এই গাঁৱত মানে আটাইকেইটাই মানে নিজে যিটো নিয়ম নীতি চলি আহিছোঁ আৰু যিবিলাক চৰকাৰ যিটো নিয়মবিলাক মাস্ক লগায় আৰু চেনিটাইজাৰ লগায় আৰু ডিষ্টেঞ্চত থাকোঁ এইবোৰ আৰু সেইকাৰণে হোৱা নাই বুলি বৰ্তমানলৈকে সেইটোকে আমি ভাবিছোঁ কিমান পৰিয়াল আছে গাঁৱত আমাৰ বৰ্তমান এনেই ৰাইজৰ খেল যিটো আছিলে 54 আছিলে আৰু যিবিলাক ৰাইজৰ খেল নোহোৱা 7-8 ঘৰমান আছে মোটামুটি 62 মান আছে আমাৰ গাঁৱত কিন্তু মানে কোনো ঘৰতে নাই বৰ্তমানলৈকে নাই নোলোৱাৰ কাৰণটো কি বুলি ভাবে কাৰণটো ৰাইজে সজাগতা আছে হয় চৰকাৰী নিয়ম নীতি মতে মানি চলে হয় আৰু চাবোনেৰে সদায় গা ধুই থাকে আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰে সেইকাৰণে চাগৈ এতিয়ালৈকে খোৱা নাই ভগৱানৰ আশীৰ্বাদত মাথো সেয়াই নহয় কৰ্মসংস্থাপনৰ বাবে দূৰ দেশত থকা গাঁৱৰ ল'ৰাকো এই সময়ত গাঁৱলৈ নাহিবলৈ বাৰণ কৰি দিছে গাঁওবাসীয়ে যিটো বৰ্তমানলৈকে আমি আহিব দিয়া নাই আমাৰ গাঁৱতো কেইটামান ল'ৰা আছে বেলেগৰ কাম কৰিব যায় কিন্তু সিহঁতক বৰ্তমানলৈকে আমি যিটো আছে গতিকে তোমালোকে তাতে থাকক বৰ্তমান যিটো সমস্যা এইটো গাঁৱৰ সমস্যাটো মানে এনেকুৱা আহিব নালাগে বুলি আমি গোটেই আলোচনা কৰি মানে ফোন এটা মাৰিলোঁ গতিকে সিহঁতে ঠিক এনেকুৱা চলিছে সিহঁতৰ নিশ্চিতভাৱে কৰোণা মহামাৰীৰ এনে সংহাৰৰ সময়ত হাওৰাঘাটৰ মেটেকা জংহাৰ টেৰাং গাঁৱৰ প্ৰতিঘৰ লোকৰ এনে সজাগতা খুবেই প্ৰশংসনীয় গঞা ৰাইজৰ এনে সজাগতাৰ বাবেই গাঁওখন আজিও নিৰাপদ ৰাজ্যৰ আন আন গ্ৰামাঞ্চলসমূহৰ জনতায়ো এনেদৰে সজাগতা অৱলম্বন কৰিলে অদৃশ্য শত্ৰু কৰোণাৰ বিৰুদ্ধে আমাৰ জয় যে নিশ্চিত সেয়া খাটাং হাওৰাঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিডসৃষ্ট পৰিৱেশৰ মাজতে নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াই গৈছে এদল সেনানীয়ে কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰ কৰি মানৱতাৰ পৰিচয় দিছে বিভিন্ন ধৰ্মৰ লোকসকলৰ শেষকৃত্য সম্পন্ন কৰি এইসকল লোকে পৰিচয় দিছে মানৱতাৰ সেলুট কোভিড যোদ্ধা নিজৰ জীৱনকো তুচ্ছ কৰি কাম কৰি যোৱা এদল সেনানী কেতিয়াবা ইছলামিক প্ৰথাৰে কেতিয়াবা হিন্দু প্ৰথাৰে কৰি গৈছে শেষ কৃত্য ৰাজ্যত মহামাৰীৰ ৰূপ লৈছে কোভিড-19 ইয়াৰ মাজতে অহৰহ দৈনিক যুঁজ দিছে কোভিড যোদ্ধাসকলে নিজৰ জীৱনকো তুচ্ছ কৰি কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্য সম্পন্ন কৰি গৈছে এদল সেনানীয়ে আত্মীয় অবিহনে এইসকল যোদ্ধাই আক্ৰান্তসকলৰ অন্তিম ক্ষণৰ সাক্ষী হৈ ৰৈছে হিন্দু ধৰ্মৰ লোকক হিন্দু ধৰ্মৰ ৰীতি নীতিৰে আৰু ইছলাম ধৰ্মৰ লোকক ইছলাম ধৰ্মৰ ৰীতি নীতিৰে শেষকৃত্য কৰিছে দলটোৱে এইসকল হৈছে ডিব্ৰুগড় পৌৰসভাৰ চাফাই কৰ্মী তথা প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য
ডিব্ৰুগড় জিলা প্ৰশাসনৰ অধীনত নিয়োজিত হৈ আছে এই 12জনীয়া দলটো। যোৱাটো বৰ্ষৰ জুলাই মাহৰে পৰা কোভিড আক্ৰান্তৰ মৃতদেহ সৎকাৰৰ কৰ্মত নিয়োজিত হৈ আছে এই দলটো। কোভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত বৰ্তমানলৈকে প্ৰায় 1.5 শতাধিক কোভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰিছে। কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালৰ পৰা আঁতৰত থাকি সেৱা আগবঢ়াই যাব পৰাকৈ আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে। এইটো আমি যেতিয়া ডিব্ৰুগড়ত প্ৰথম কোভিড পজিটিভ ডেথ হৈছিলে তেতিয়াৰ পৰা আমি সেৱাটো আগবঢ়াই আছোঁ। 2020 জুলাই মাহৰ পৰা কৰি আছোঁ আমি এইখিনি আৰু আজিলৈকে কৰিয়ে আছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন জাতি ধৰ্মৰ মানুহবিলাকক ক্ৰিমেশ্যন কৰি আছোঁ। হিন্দুৱে হওক বা ইছলাম ধৰ্মী লোক হওক বা খ্ৰীষ্টান ধৰ্মী লোক হওক, সিহঁতৰ ধৰ্মৰ মতে যেনেকুৱা যি কৰিব লাগে আমি কৰি আছোঁ। নিশ্চয় ভয় আছে, চবকে ভয় লাগে, কিন্তু দায়িত্ব বুলিও এটা বস্তু আছে। আমি যদি দায়িত্বৰ পৰা আঁতৰি যাওঁ কোনোবা ন কোনোবা আগবাঢ়ি আহিব লাগে, সেইটো চিন্তা কৰি আমি আগবাঢ়ি আহিছোঁ এখন সেৱা দিবৰ কাৰণে। আমি এনেকুৱা হ'ল কি বহুত এনেকুৱা দেখিছোঁ বাগানীয়া মানুহবিলাক পইচা পাতি নাই, নিজৰ পকেটৰ পৰা মই আৰু আনন্দ মিলি খৰি পইচাও পে' কৰিছোঁ। আৰু চৰকাৰৰ ফালৰ পৰা আমাকতো দি আছে, এই কেইদিনৰ পৰা ষ্টাৰ্ট দিছে দিবলৈ। 12জনীয়া টীম আছে আৰু আমাৰ এটা NGO আছে, প্ৰয়াস NGO, সেইখিনি গোটেইখিনি তাৰে মেম্বাৰ হয়। মই হ'লোঁ মিউনিচিপালিটি আপোনাৰ ছুপাৰভাইজাৰ, তেখেতো ছুপাৰভাইজাৰ। DC ছাৰে আমাক দায়িত্ব দিছে এই কোভিডৰ ডিষ্ট্ৰিক্ট অথৰিটি ৰূপে আমাক এই সেৱাটো আগবঢ়াবলৈ। যদি মেডিকেলত কোভিডত কাৰোবাৰ আক্ৰান্ত হৈ মৃত্যু হয়, তাত ডিষ্ট্ৰিক্ট অথৰিটি কোনোবা এজন যাব লাগে, সেই দায়িত্বটো আমাক দিয়া হৈছে। অনা নিয়া, কোভিড প্ৰট'কল মানিছে কি নাই মনা, তাৰপাছত শ্মশানত যিকেইটা ক্ৰিমেশ্যন কৰিবৰ কাৰণে যি নিয়ম নীতি সেইখিনি আমি সিহঁতক কৈ দিওঁ, আপোনালোকে এই নিয়মত কৰিব। তাৰপাছত সিহঁতক ক্ৰিমেশ্যন কৰাই আমি তাৰপৰা গুচি যাওঁ। আনহাতে প্ৰতিদিনে কোভিড আক্ৰান্তৰ মৃতদেহ প্ৰত্যক্ষ কৰি কোভিডৰ ভয়াৱহতা উপলব্ধি কৰিছে এইসকল যোদ্ধাই। কিন্তু একাংশ লোক এতিয়াও সজাগ হোৱা নাই। সেই সকলোকে সজাগ হোৱাৰ আহ্বান এইসকল কোভিড যোদ্ধাৰ। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিৰান্নব্বৈ বছৰীয়া আইতাই কোভিডক পৰাজয় কৰি সুস্থ হৈ ঘৰলৈ উভতিল 1 নম্বৰ মেধিপাৰা গাঁৱৰ 92 বছৰীয়া আইতা তিলেশ্বৰী ডেকা। যি সময়ত কৰোনা মহামাৰীক লৈ একাংশই ভয় আৰু শংকাত দিন অতিবাহিত কৰিছে, আন একাংশই বিভিন্ন ধৰণৰ উৰা বাতৰি বিয়পাই সমাজত বিৰূপ প্ৰভাৱ পেলাই আহিছে, তেনে সময়তেই কৰোনাক পৰাজয় কৰি সুস্থ হোৱা এইগৰাকী আইতা ৰাজ্যখনৰ বাবে সাহস আৰু প্ৰেৰণাৰ অন্য এক নিদৰ্শন। নিশ্চয়কৈ এতিয়া কৰোনা মহামাৰীৰ ফলত বহু লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যত লগতে জিলাসমূহত কিছু কমিছে। তেনে সময়তে আমি দেখুৱাব বিচাৰিছোঁ মঙলদৈ এগৰাকী আইতা, যিগৰাকী আইতাই কোভিড যুদ্ধত জয় হৈ আহিছে। আৰু মই উপস্থিত আছোঁ মঙলদৈ 1 নম্বৰ মেধিপাৰা গাঁৱত, যিখন গাঁৱৰ এগৰাকী আইতা, 90 বছৰীয়া আইতা। তেওঁ কোভিড আক্ৰান্ত হৈ সুস্থ হৈ এতিয়া ঘৰতে আছে। তেওঁ আমি জানিব পৰা মতে 20 মে তাৰিখে তেওঁক কোভিড পৰীক্ষা কৰা গৈছিলে। তেওঁৰ লগতে ঘৰৰ আটাইগৰাকী পৰিয়ালক কোভিড টেষ্ট কৰা গৈছিলে আৰু পজিটিভ ওলাইছিলে। অৱশেষত 28 মে তাৰিখে তেওঁ পুনৰ কোভিড পৰীক্ষা কৰা গ'ল। কোভিড পৰীক্ষা কৰা যোৱাত তেওঁৰ ৰিপৰ্ট নিগেটিভ আহিল। অৰ্থাৎ ক'ব লাগিব যে এগৰাকী আইতা কোভিড জয় কৰি আহিছে। যি সময়ত বহু লোকে কোভিড বুলি ক'লে এক ভয় খায়, তেনে সময়তে এগৰাকী আইতা এক সাহস বুলি ক'ব লাগিব। 90 ঊৰ্ধৰ এগৰাকী আইতা, আমি তেওঁৰ লগত কথা পাতি যত্ন কৰিম। আইতা এতিয়া বেমাৰ ভাল পাইছে? ভাল হৈছে। কিমান দিন বেমাৰ হৈ থাকিলে আপোনাৰ? এই ছোৱালীকেইটাই জানাই মই খেলা জানো, মই যে এনে বেমাৰ হ'ব বুলি সপোনতো নাতিটি জানে যি হৈছে। এতিয়া আপুনি ভাত চাত খাব পৰা হৈছে? হয় হয়। কেতিয়াৰ পৰা? ভিতৰত একোটা খাওঁ ভাত, আকৌ ৰাতি খাওঁ। বঢ়িয়া সোনকালে আনি দিনটোৰ ভিতৰত একবাৰ খাওঁ লাগে। ফাঁকি দি লাভ নাই, চাহ 3বাৰ খাওঁ। পুৱাতে ৰৌ চাহ খানি খাওঁ। তাৰপিছত চব খাব পৰা হৈছে আপুনি? এতিয়া খাব পৰা হৈছে। কেতিয়াৰ পৰা হৈছে খাব পৰা? কালিৰ পৰা। কালিৰ পৰা খাব পৰা হৈছে। এনেই মাৰ ভাত খাইছিলোঁ,
এতিয়া আজি সুদা ভাত খাইছোঁ মই দালি চালি একো খোৱা নাই এতিয়া আপুনি সম্পূৰ্ণ সুস্থ বুলি ভাবে আপুনি ভাবি আছোঁ ভাবি আছে হয় নিজে চলা ফুৰা কৰিব পাৰিছে নিজে এইখিনি চলা ফুৰা কৰিব পাৰোঁ আগে যে সেইখিনি লৈছিলোঁ নাতিজনাকে ধৰি ধৰি আনিছিল বৰি এটা ধৰি লৈ তাতকৈ মোক কিবা লাগে এতিয়া আপুনি সম্পূৰ্ণ সুস্থ ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ এতিয়া বহুত ভাল লাগিছে আপোনাৰ এতিয়া বহুত ভাল লাগিছে আৰু তোমালোকক দেখছি নহয় মনটো বহুত শান্তি নিশ্চয়কৈ আমি দেখুৱাইছোঁ এগৰাকী 90 ঊৰ্ধৰ আইতা তেওঁ এতিয়া সুস্থ কাৰণ তেওঁ কোভিড জয় কৰি আহিছে এগৰাকী আইতা 90 বছৰীয়া আইতা কোভিড আক্ৰান্তসকলৰ কাৰণে সাহস বুলি ক'ব লাগিব আমি যাম তেওঁৰ নাতি আছে আমি কৈছোঁৱে যে এই ঘৰখনত কেইবাগৰাকী লোক কৰোণাত আক্ৰান্ত হৈছিল সকলো লোক এতিয়া সুস্থ হৈ উঠিছে লগতে এই আইতাগৰাকীও সুস্থ হৈ পৰিছে আমি নাতি আছে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ আইতাৰ যথেষ্ট আক্ৰান্ত হৈছিল ঘৰতে ৰাখি আপোনালোকে ট্ৰিটমেণ্ট কৰিছিলে গোটেই কথাখিনি জানিব আমাৰ যোৱা 17 তাৰিখে মা আৰু দেউতা কোভিড পজিটিভ হৈছিলে পজিটিভ হোৱাৰ পিছত তেওঁলোকক আমি মঙলদৈ চিভিল হস্পিটেলত ভৰ্তি কৰাইছিলোঁ তাৰপিছত আমাৰ 3 দিন পিছত অৰ্থাৎ 20 মে তাৰিখে আমাৰ গোটেই পৰিয়ালটোক টেষ্ট কৰে টেষ্ট কৰাৰ ফলত আমাৰ সৰু খুৰা আৰু আইতা এওঁলোক দুজন কোভিড পজিটিভ হয় কোভিড পজিটিভ হোৱাৰ পিছত আমি আইতাক যিহেতু শাৰীৰিকভাৱে বহুত অসুস্থ আছিলে আমি চিভিল হস্পিটেলত বা আন হেৰিত চিকিৎসালয়ত ভৰ্তি কৰিব পৰা নাছিলোঁ তাৰপিছত আমি ডক্টৰৰ লগত এনে কথা পাতি পেলাই তেওঁলোকে যিখিনি মানে কোভিড হ'লে ঔষধ দিয়ে সেইখিনি ব্যৱহাৰ কৰি আইতাক আমি ঘৰতে চোৱা চিতা কৰি আজি তেওঁ নিগেটিভ আহিছে আৰু যোৱাকালি তেওঁৰ নিগেটিভ আহিছে আমি এটা ক'ব লাগিব যি সময়ত কৰোণা আক্ৰান্তক লৈ কিছু ভয় খাইছে লোকসকলে এনে সময়তে কিন্তু এই আইতাগৰাকী আপোনাৰ আইতা সাহস হ'ব পাৰিব মানে কি হ'ল আমাৰ মা দেউতা যেতিয়া হৈছিলে হোৱাৰ পিছদিনাখনৰ পৰা আমি এটা মানে কি মানসিক বুলিয়ে ক'ব লাগিব এটা মানে মানুহৰ পৰা এটা চাপত ভুগিছিলোঁ যে ৰাস্তাইদি আমাৰ মানুহ গ'লে আমাৰ ঘৰৰ ফালে নাছে একদম চাইডেদি নাকত সোপা দি গৈছিলে তো আমাৰ এনেকুৱা আছিলে আমাৰ সেই সময়ত পানী দিয়াও মানুহ এজন নাছিলে তো আমি ভাবিলোঁ যে যেতিয়া আইতাৰ হোৱাৰ পিছত আমাৰতো এটা বেয়া অৱস্থা হ'ব গতিকে আমি আইতাক আমাৰ ভাইটি মা আমি গোটেইকেইটা এটা চেলেঞ্জিং মুডত লৈছিলোঁ যে আমি আইতাক কোভিডৰ পৰা জয় কৰি লৈ আহিম কোভিড পৰাজয় কৰি আইতাক জয় কৰি আনি আমি মানুহৰ মাজত দেখুৱাম যে আমাৰ আইতাক আমি গোটেইখিনি নিজে কৰি আইতাক থিয় কৰাইছোঁ যাতে দুজন মানুহে ইয়াৰ পৰা জানিব পাৰিব যে কোভিড হ'লে যে মানুহ নমৰে এই পৃথিৱীখন এতিয়া এনেকুৱা হৈছে কোভিড হোৱা মানে মানুহ মৃত্যু হোৱা আচলতে কোভিড হোৱা মানে মৃত্যু হোৱা নহয় কোভিডক আপুনি যদি এয়া কৰিব খুজিছে নাইকিয়া কৰিব তেতিয়া আপুনি গোটেইখিনি কোভিডৰ নীতি নিয়মখিনি মানি কোনোবা যদি কোভিড পৰিয়াল আছে কাৰোবাৰ যদি কিবা সেনেকুৱা হৈ আছে তেওঁলোকক আপোনালোকে বেলেগভাৱে নোৱাৰিলেও আপুনি কথাৰে তেওঁলোকক বল দিয়ক যাতে তেওঁলোকে কোভিডৰ পৰা ধুনীয়াকৈ ওলাই আহিব পাৰে আৰু সেইখিনি আমি আইতাৰ ক্ষেত্ৰত কৰিছিলোঁ কৰাৰ কাৰণে আজি আইতা আমাৰ মাজত উঠি বহিছে যিজন মানুহে আজি 10 দিন আগলৈকে উঠিব নোৱাৰা আছিলে আজি উঠি বহি আমাক মাতিব পৰা হৈছে আমাক আৰু বেলেগ নালাগে আইতা কোভিডৰ পৰা মুক্ত হৈছে আমাৰ কাৰণে বহুত শান্তি আইতা সঁচাকৈ সাহস হ'ব পাৰিব কোভিড আক্ৰান্তসকলৰ কাৰণে 90 ঊৰ্ধৰ এগৰাকী আইতা যি আইতা এতিয়া সুস্থ হৈছে নিজে খাব পাৰিছে নিজে ফুৰিব পাৰিছে আৰু কৈছোঁ এই ঘৰখনত আটাইগৰাকী লোক কেইবাগৰাকী লোক আক্ৰান্ত হৈছিল এতিয়া সকলো সুস্থ লগতে 90 ঊৰ্ধৰ এগৰাকী আইতাও সুস্থ হৈ কোভিড জয় কৰি আহিছে জীৱনৰ বিয়লি বেলাত কৰোণাত আক্ৰান্ত হৈ 9 দিন ধৰি চিকিৎসাধীন হৈ আছিল আইতা তিলেশ্বৰী ডেকা আইতাৰ লগতে 65 বছৰীয়া পুত্ৰ জয়ধন ডেকা আৰু 50 বছৰীয়া বোৱাৰী নিৰলা ডেকাৰ লগতে অন্যজন 45 বছৰীয়া পুত্ৰ গিৰেশ ডেকাও আক্ৰান্ত হৈছিল কৰোণাত পৰিয়ালৰ আটাইকেইগৰাকী সদস্য বৰ্তমান সম্পূৰ্ণ সুস্থ সাৱধানতা আৰু সচেতনতাৰ জৰিয়তে কোভিডক যে পৰাজিত কৰিব পাৰি তাকেই প্ৰমাণ কৰিলে মঙলদৈৰ এইটো পৰিয়ালটোৰ লগতে 92 বছৰীয়া আইতা তিলেশ্বৰী ডেকা ৰাজ্যবাসীৰ বাবে হওক সাহস আৰু প্ৰেৰণা মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট মণিপুৰৰ বিধায়ক ডক্টৰ থোকচম ৰাধেশ্যামে ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে উত্তৰ মণিপুৰৰ বিধায়ক ৰাধেশ্যামে কোভিডত আক্ৰান্তৰ অন্তিম সংস্কাৰ কৰি হৃদয় জয় কৰিছে ৰাইজৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্য কৰাত ভয় আৰু শংকা সকলোৰে কিন্তু ইয়াৰ মাজতে পিপিই কিট পৰিধান কৰি শেষকৃত্যত ব্যস্ত এইগৰাকী বিধায়ক
हमारा केंद्र असेंबली कॉन्स्टिट्यूएंसी का एक हमारा गांव यहाँ पे थोकसोम विलेज, एक गांव में देहात एरिया में एक हमारा माताजी का देहांत हो गया, कोविड रिलेटेड है, और एक का भी देहांत हो गया। यहाँ मणिपुर में और भारत का हर कोने में एक इंसान का मृत्यु होने के बाद, कोरोना का वजह से मृत्यु होने के बाद, उनका लास्ट राइट्स दस्तूर के मुताबिक जो परफॉर्म करना था, लोग डरते हैं, लोग और गांव के लोग उनका क्रीमेशन वगैरह करने नहीं देते हैं, उसमें ऑब्जेक्शन लगाते हैं। तो हम आज खुद अपना ग्राम पंचायत का प्रधान, अपना सेंटर का सुपरवाइजर और केंद्र का वॉरियर टीम कोविड को जो लड़ रहे थे, यूथ युवा मोर्चा का सब लोग हम मिलके हमारे केंद्र में हर जगह में कई जगह पर कोई कोरोना रिलेटेड मृत्यु हो गया तो हम उनका जो अंतिम संस्कार का जो अंतिम सम्मान हम भारत में, हमारा भारत देश में और मणिपुर में मृत्यु के बाद लाश को सम्मान देना हमारा रीति रिवाज में है। অন্তিম সংস্কাৰৰ পাছত বিধায়ক ৰাধেশ শ্যামে ছ'চিয়েল মিডিয়াত উল্লেখ কৰে, আমাৰ জীৱনৰ মৰ্যাদা অন্তিম সংস্কাৰ দিয়া আৰু মহামাৰীয়ে প্ৰিয়জনক আঁতৰাই নিয়া মুহূৰ্তবোৰ আমাক আৱেগিক কৰি পেলাইছে। আমাৰ বিশ্বাস এটা নিষ্প্ৰাণ শৰীৰক বিভাজন কৰা এনে এটা দৃশ্য যাক এতিয়াও আমি সকলোৱে অনুভৱ কৰিব নোৱাৰো। মহামাৰীৰ সময়ত বিধায়কজনে স্থানীয় কোভিড যোদ্ধাসকলৰ সৈতে কমিউনিটি আইচলেশ্যন চেণ্টাৰ চলোৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। প্ৰয়োজনীয় লোকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ যোগান ধৰিছে এইগৰাকী মণিপুৰৰ বিধায়কে। ইম্ফলৰ পৰা আহেনথেম বিশ্বজিৎ মেইটেৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18 বিশেষ আগবঢ়াইছে